যোৱা 22 তাৰিখে নিশা ৰাতিপুৱা ঠিক 2 বজাত আমাৰ লাউখোৱা বনাঞ্চলৰ দুজনকে ভাতৃক যে নিৰ্মমভাৱে গুলিয়াই হত্যা কৰা হ'ল। এই হত্যাকাণ্ডৰ আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আজি আমি তেখেতসকলৰ পৰিয়ালবৰ্গলৈ আহিছিলোঁ। তেখেতসকলৰ পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰিলোঁ আৰু আমি সৰজমিনে আমি প্ৰত্যক্ষ কৰিলোঁ ক'ত ঘটনাটো সংঘটিত হৈছে, কেনেকুৱা ধৰণে সংঘটিত কৰিছে। ইয়াত প্ৰথম কথা হৈছে যি ধৰণে জিলা প্ৰশাসন আৰু ফৰেষ্ট বিভাগে যি ধৰণে ষ্টেটমেণ্ট দি আছে, সম্পূৰ্ণভাৱে ফৰেষ্ট বিভাগৰ যি ষ্টেটমেণ্ট এইটো ভুৱা আৰু মিছা কথা। তাত কোনো ধৰণৰ গুলীচালনাৰ ঘটনা হোৱা নাই। শীতল মস্তিষ্কৰে পূৰ্ব পৰিকল্পিতভাৱে আমি যিখিনি খবৰ পাইছোঁ, এই দুই ভাতৃক নিৰ্মমভাৱে হত্যা কৰা হৈছে। তাত গুলীচালনাত মাছ মাৰিব গৈছে, গুলীচালনা হৈছে, এনেকুৱা ধৰণে মৃত্যু হৈছে, তেনেকুৱা ধৰণৰ কথা নহয়। শূন্য দূৰত্বৰ পৰা, মই আজিও অভিযোগ কৰিছোঁ যে শূন্য দূৰত্বৰ পৰা তেওঁলোকক গুলীয়াই হত্যা কৰা হৈছে। গতিকে এইটো কোনো ধৰণৰ গুলীচালনাৰ ঘটনা নহয় বা মাছমৰীয়াক খেদিবলৈ যাই গুলীচালনা হৈছে সেইটো ঘটনা নহয়। সম্পূৰ্ণভাৱে পৰিকল্পিতভাৱে শূন্য দূৰত্বৰ পৰা দুই ভাতৃক গুলীয়াই হত্যা কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে ইয়াত য'ত গুলি কৰি হত্যা কৰা হৈছে, যিহেতু তদন্ত অসমৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, খুব খৰতকীয়াকৈ তদন্ত আৰম্ভ কৰিব লাগে আৰু তদন্তৰ প্ৰক্ৰিয়াটো অসমবাসী ৰাইজক প্ৰকাশ কৰিব লাগে। য'ত হত্যা কৰা হৈছে সেইটো ঠাইডোখৰ আমি জনা মতে, ৰাইজে অভিযোগ কৰা মতে ফৰেষ্ট বিভাগৰ মাটিয়ে নহয়, এইটো ট্ৰাইবেল বেল ব্লকৰ মাটি আৰু ৰাস্তাৰ ইটো পাৰেহে তেওঁলোকে হত্যা কৰা হৈছে। তেতিয়া তাৰ মানে বুজা গ'ল যে আক্ৰোশমূলকভাৱে ফৰেষ্ট বিভাগে, ইয়াৰ আগতেও দেখিছোঁ যে মহ চৰিবলৈ, গৰু চৰাবলৈ গৈছিলে, মহ চৰাবলৈ গৈছিলে, তাতেও দুজনকে মানুহক গুলিয়াই হত্যা কৰা হ'ল। আকৌ ইয়াত দুজনকে ভাতৃক গুলিয়াই হত্যা কৰা হ'ল। আচলতে দেখা গৈছে যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এনেকুৱা অনুভৱ হৈছে যে আচলতে ফৰেষ্ট বিভাগক লাইচেঞ্চ দি থৈছে যে সংখ্যালঘুসকল ক'ৰবাত কিবা কাৰণত গৰু ৰাখিব গ'লেই হওক বা খোজকাঢ়িব গ'লেই হওক, ফৰেষ্টৰ আশে পাশে দেখিলেই যাতে তেওঁলোকক গুলিয়াই হত্যা কৰা হয়, এনেকুৱা এটা লাইচেঞ্চ যেন দি থকা হৈছে, অনুমান হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এই ফৰেষ্ট বিভাগৰ যিসকল বিষয়া আছে তেওঁলোকক আচলতে লাইচেঞ্চ দিয়া হৈছে নেকি সংখ্যালঘুসকলক হত্যা কৰাৰ কাৰণে। গতিকে মই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে সংখ্যালঘুসকলৰ কিন্তু তেজৰ মূল্য আছে। যদি অসমৰ মুখ্যমন্ত্ৰী আৰু ফৰেষ্ট বিভাগে ভাবিছে যে সংখ্যালঘু ৰাইজৰ তেজৰ মূল্য নাই, তেনেহ'লে কিন্তু ইয়াৰ পৰিণাম কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমচুৰ আন্দোলনৰ জৰিয়তে ভুগিব লাগিব। আজি স্পষ্টভাৱে আৰু এটা অভিযোগ কৰিছোঁ যে তাত হত্যা কৰি যি ধৰণে তাৰ হত্যা কৰাৰ পিছতো তাত অন্যায়ভাৱে সেই ডেড বডিৰ ওপৰতো অত্যাচাৰ চলোৱা হৈছে। কাৰণ গুলি য'ত কৰিছে, যদি মানুহ এটাক দূৰৰ পৰা গুলি কৰিলেহেঁতেন, ইমান হয়তো ক'ৰবাত মূৰত নালাগিলেহেঁতেন, ভৰিত লাগিলেহেঁতেন বা ক'ৰবাত লাগিলেহেঁতেন, কিন্তু দেখা গৈছে বুকু আৰু ভৰিত এনেকুৱা লাগিছে যে বন্দুক থৈ তেওঁলোকক লগাই দি পেলাই, গাত লগাই দি পেলাই হত্যা কৰা হৈছে। সেইকাৰণে আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, যিসকল বিষয়াৰ এই দায়িত্বত আছে লাউখোৱা ৰেঞ্জত, DFOই হওক, ৰেঞ্জাৰেই হওক বা যিসকল বনকৰ্মী হওক, যিসকলৰ দায়িত্বত আছে, তেওঁলোকক প্ৰথমতে চাকৰিৰ পৰা নিলম্বন কৰি তেওঁলোকক আইনৰ আওতাত আনি তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা অতি সোনকালে এই তদন্ত ৰিপৰ্ট ঘোষণা কৰিব লাগে, ৰাজহুৱা কৰিব লাগে। লগতে আৰু এই পৰিয়ালটো যিহেতু অতি দৰিদ্ৰ পৰিয়াল, এই পৰিয়ালটো যিহেতু গুলিয়াই হত্যা কৰা হ'ল, গতিকে এই পৰিয়ালটোক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণ কৰে। তেওঁলোকৰ ল'ৰা ছোৱালী স্কুল যাব, খাবলৈ নাই, ঘৰখনত আজি এটা হাহাকাৰময় পৰিৱেশ সৃষ্টি হৈছে আৰু এটাৰ পিছত এটা হত্যাকাণ্ড নগা তেনেকুৱা ধৰণে ফৰেষ্টে কৰি আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ফৰেষ্ট বিভাগক নাকি লগাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু পৰিয়ালবৰ্গক ক্ষতিপূৰণ দিয়াৰ কাৰণে আহ্বান জনাইছোঁ। লগতে আজি আমি এইটো এটা জুডিচিয়েল ইনকুৱাৰী, এটি মেজিষ্ট্ৰেট ইনকুৱাৰী দিছে। আমি ভাবিছোঁ যে গুৱাহাটী হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজৰ জৰিয়তে এটা ইনকুৱাৰী কৰা উচিত। কাৰণ ইয়াত আজি যিজন মানুহক দ্বাৰা যি ইনকুৱাৰী দিছে, এই ইনকুৱাৰীত হয়তো বহু কথা নোলাব পাৰে। সেইকাৰণে আমি বিচাৰিছোঁ এটা উচ্চ স্তৰীয় তদন্ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিব লাগে, গুৱাহাটী হাইকোৰ্টৰ ৰিটায়াৰ্ড জাজৰ জৰিয়তে ঘোষণা কৰিব লাগে, যাতে এই হত্যাকাণ্ডৰ লগত জড়িত প্ৰতিজন ব্যক্তিয়ে দোষীক যাতে শাস্তি পায় আৰু পৰিয়ালবৰ্গই যাতে ন্যায় পায়।